নদী বান্ধ বিৰোধী আন্দোলনৰ নামত অখিল গগৈ লৈছিল 12 কোটি টকা। ধেমালিৰ চলেৰে অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল মন্ত্ৰী তথা ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই। এই মন্তব্য কৰাৰ পাছৰে পৰা অখিল গগৈৰ ঘনিষ্ঠ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ একাংশ নেতাই সুশান্ত বৰগোহাঁইক টাৰ্গেট কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে সুশান্ত বৰগোহাঁই। অখিল গগৈৰ ঘনিষ্ঠ বেদান্ত লস্কৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে 2019 লোকসভা নিৰ্বাচনৰ সময়ত বেদান্ত লস্কৰে তেতিয়াৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ পৰা দাবী কৰিছিল 3 কোটি টকা। 3 কোটি টকা দিলে নিৰ্বাচনত অখিল গগৈয়ে সমৰ্থন কৰিব বুলি কৈছিল বেদান্ত লস্কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনৰ বিৰুদ্ধে অভিযোগ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। বেদান্ত লস্কৰক দালাল আখ্যা দিলে মন্ত্ৰীগৰাকীয়ে। ফেচবুকত মন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপনৰ পুৰণি ফটো প্ৰচাৰ কৰি ফুৰিছে একাংশই। এই সন্দৰ্ভতো স্পষ্টীকৰণ দিলে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে। ললে ই প্ৰায় 12 কোটি টকা। তাৰপিছত এই হেৰি মানুহখিনি উঠাম বুলি দয়াঙৰ মানুহখিনি পৰা ললে চবে ৰেকৰ্ডিং কৰিছে কৈছে নাই কেইদিনমানৰ আগতে এজন বিধায়কৰ লগত বিধায়কজনে কিবা দুই এটা বেয়া শব্দ কোৱাৰ কাৰণে মই হাঁহি হাঁহিয়ে উত্তৰ দিছিলোঁ যে কিছুমান আন্দোলন এনেধৰণে কৰা হয় যিবিলাক আন্দোলনৰ যোগেদি তেওঁলোকে তেওঁলোকৰ ভিতৰুৱা কথা কিছুমান আমি জানিছিলোঁ আৰু এনেই ধেমালিতে কৈছিলোঁ। তাৰপিছতে বেদান্ত লস্কৰ, মই নামটো কৈছোঁ বেদান্ত লস্কৰে আজি লিখিছে কিবা কিবি কয়লা খনি কথা লৈ। মই বেদান্ত লস্কৰক চেলেঞ্জ কৰিছোঁ যে মই যেতিয়া 19 লোকসভা ইলেকশ্যনত উঠিছিলোঁ এই বেদান্ত লস্কৰে মোক অখিল গগৈৰ লগত ফোনত কথা পতাই দি 3 কোটি টকা দিলেহে তেওঁ সেই সময়ত কংগ্ৰেছৰ হৈ কেম্পেইনিং কৰিম বুলি কৈছিলে। এইজনে সেই বেদান্ত লস্কৰ যিজন কালেকশ্যন এজেণ্ট বুলি আমি সকলোৱে জানো। আজি তেওঁলোকৰ যিখিনি ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে মোৰ ভিডিঅ' এটা মই জিমত যাওঁতে মন্ত্ৰী হোৱাৰ আগতে যেতিয়া আমি তাতে বাৰ্থডে কাৰণে এটা কেক আনি দিছিলে এজন জিমৰ সদস্যই, সেই কথাটো লৈ মানে এতিয়া বাৰ্থডে পতা কথাটো লৈ কৈছে। এনেকুৱা নিকৃষ্ট এই সময়ত ৰাজনীতিয়ে তেওঁলোকে কি কম্পিটিশ্যন কৰাইছে। যিমান হাজাৰ বেদান্ত লস্কৰ নিচিনা যিবিলাক দালাল, মই দালাল শব্দটো এইকাৰণে কৈছোঁ মই চিনি পাওঁ, গাড়ীখনত উঠি লৈছিলে, মোৰ গাড়ীখনত নুঠি ষ্টেচন চাৰিআলিৰ পৰা গাড়ীখনত উঠাই লৈ কৈছে যে অখিল গগৈয়ে কথা পাতিব, 3 কোটি টকা দিলেহে কাম কৰিব, নহ'লে নকৰে বুলি মেইল দিছিলে। তাৰ মেইলৰো মোৰ প্ৰুফ কপি আছে, সময়মতে ৰাইজক মই এই কথাখিনি দেখাম।